স্যার মোৰ আপনার কি আছিল? আমাৰ দুইজনৰে একেলগতে আছে। আচ্ছা কক। আমাৰ একজনমান মোচন আছে স্যাৰ। একজনমান মোচনৰ নোটিছ আপনি দিছিলে? হয়। এক এক না দুজনে সহি কৰিছে না এজনে কৰিছে? দুইজনে কৰিছোঁ স্যাৰ। ঠিক আছে শুনক, বহক এতিয়া বহক এতিয়া বহক এতিয়া মই কৈ আছোঁ, বহি আছোঁ আপুনি বহক। এক মিনিট শক্তি প্ৰদৰ্শন কৰিছে তেওঁ তেখেতৰ দলত উঠা। মই আপোনাৰ সভাস্থগিত প্ৰস্তাৱ যি আপুনি আগবঢ়াইছে মই সেইটো পাইছোঁ, পঢ়িছোঁ। মাননীয় সদস্য অখিল গগৈ ডাঙৰীয়াৰ পৰা সভাস্থগিত প্ৰস্তাৱৰ এখন জাননী লাভ কৰা হৈছে। সভাস্থগিত প্ৰস্তাৱৰ গ্ৰহণযোগ্যতা সম্পৰ্কত প্ৰেক্টিছ এণ্ড প্ৰচিডিউৰ অফ পাৰ্লিয়ামেণ্টৰ ৭ম সংস্কৰণৰ ৫৬৭ নম্বৰ পৃষ্ঠাত স্পষ্টকৈ উল্লেখ আছে যে it has been held that an adjournment motion on a matter which can be raised during the debate on the motion of thanks on the President's address, budget discussion, motion on international situation, motion regarding a matter of public importance such as food policy, etc., to be held in the same session is not in order. সেই অনুসৰি বাজেটৰ ওপৰত সাধাৰণ আলোচনা অথবা ৰাজ্যপালৰ ধন্যবাদ সূচক প্ৰস্তাৱৰ আলোচনা কালছোৱাত সভাস্থগিতৰ প্ৰস্তাৱৰ গ্ৰহণযোগ্যতা নিয়মানুকূল নহয়। এই পৰিপ্ৰেক্ষিতত সভাস্থগিত প্ৰস্তাৱটো গ্ৰহণ কৰিব পৰা নগ'ল আৰু অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্যপলিচৰ নিয়মাৱলীৰ নিয়ম ৬৬ আওতাত মই জাননীখন অগ্ৰাহ্য কৰিলোঁ। স্যাৰ জাননীখন কি আছিলে আপুনি অন্ততঃ সেইটো কৈ দিয়ক স্যাৰ। স্যাৰ জাননীখন কি আছিলে? স্যাৰ আজিলৈকে নিয়ম এইটোৱে যেতিয়া জাননীখন পঢ়ি দিবৰ কাৰণে অনুমতি দিয়ে স্যাৰ। আপুনি এইটো স্যাৰ মই মাননীয় সদস্য তুলিৰাম ৰাহানক দ্য চেণ্টিনেল বাতৰি কাকতত প্ৰকাশিত plummeting prices gave a blow to Kekang Adong pineapple farmers. আপোনাৰ পাইনাপল ফাৰ্মাৰ্ছৰ ওপৰত তেওঁলোকৰ প্ৰাইচ যিটো কমি গৈছে এই সন্দৰ্ভত আপুনি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব লাগে। প্লামেণ্টিং প্ৰাইচেছ ডিল এ ব্ল' টু কেকাং আদং পাইনাপল ফাৰ্মাৰ্ছ। অখিল গগৈ ডাঙৰীয়াৰ বক্তব্য ইয়াতে ৰেকৰ্ড কৰা নহ'ব। অখিল গগৈ ডাঙৰীয়াৰ বক্তব্য ৰেকৰ্ড কৰা নহ'ব। তুলিৰাম ৰাহান Thank you so much for giving the opportunity. অধ্যক্ষ মহোদয়, মই মন্ত্ৰী মহোদয় আপোনাৰ যোগেদি সুধিব বিচাৰিছোঁ প্লমিটিং প্ৰাইচ আপুনি গগৈ ডাঙৰীয়া এক মিনিট আপুনি বেলেগ ডিভাইজত আনক। আপুনি বাজেটৰ ডিছকাশ্যন আপুনি আনিব নোৱাৰে নহয়। উত্থাপন কৰিবৰ কাৰণে সুযোগ দিয়ে আৰু নহ'লে এডজনমেণ্ট মোচন যদি নিদিয়ে স্যাৰ অন্য ডিভাইচত এইটো আলোচনা কৰিবলৈ অন্য ডিভাইচত আনক। আজি গুৱাহাটী অন্য ডিভাইচত আনক, অন্য ডিভাইচত আপুনি আনক। না আপুনি এইমাত্ৰ কি কৈ আছিলে? আপুনি কি কৈ আছিলে? এক মিনিট গগৈ ডাঙৰীয়া এক মিনিট মইতো সেইটোৱে কৈ আছোঁ আপোনাক। এক মিনিট মইতো আপোনাক সেইটো ৰ'ব আপুনি মোৰ কথাটো শুনক। আপুনি কৈ আছিলে যে অন্য ডিভাইচত অনাৰ কথা, মইতো অগ্ৰাহ্য কৰা নাই। আপুনি আনিব অন্য ডিভাইচত, মই ক'লোতো আপুনি আনিব অন্য ডিভাইচত আনিব। আপুনি 30 আনক 54 আনক, আপুনি 30 আনক 54 আনক, মই একচেপ্ট কৰিম য়েছ। কিন্তু সেই বুলি আপুনি সাধাৰণ বাজেট আৰু সভাস্থগিত গুৱাহাটীৰ কৃত্ৰিম বানপানী স্যাৰ আৰু আপুনি কি কৈ আছে? আপুনি কৃত্ৰিম বানপানী স্যাৰ এইটো দিব লাগিব। বাজেটৰ ওপৰত আমি এনে বহি আছোঁ। একজনমেণ্ট মোচন নহয়, তুলিৰাম ৰাহান বাজেট ডিছকাশ্যন চিন্তা থাকিব। হ'ব মই আছোঁ। আপুনি স্পিকাৰ নহয়, প্লমিটিং প্ৰাইচেছ ডিল এ ব্লুম স্পিকাৰ নহয়। to Kekang Adong pineapple farmers.